সলিউশন সো আমি কি কলো মই প্লেনৰ ইকুৱেশ্যন কথাটো কৈ দিছো না প্লেনৰ ইকুৱেশ্যন এখন যিকোনো এখন প্লেনৰ ইকুৱেশ্যন উলিয়াবলৈ কি লাগে মেইন কথাটো হ'ল এখন প্লেনৰ ইকুৱেশ্যন উলিয়াবলৈ হলে প্ৰথম মনত ৰাখিবা প্লেনখনৰ অৰিজিনৰ পৰা ড্ৰ কৰা এটা পাৰপেন্ডিকুলাৰ লাগে বা এনেকুৱা ধৰণৰ ভাবিবা এই বৰ্ডখনৰ যদি মই ইকুৱেশ্যন উলিয়াবলৈ কওঁ তোমালোকে বৰ্ডখন কোনোবা এটা কোঅৰ্ডিনেট সিস্টেমত লোৱা যায় যিটো বস্তু যত আছে মই যে এই বৰ্ডখন ইয়াত লৈছো তোমালোকে এই ৰুমটোক এটা কোঅৰ্ডিনেট সিস্টেম হিচাপে ইমাজিন কৰিব পাৰা সাপোজ এটা জেড এক্সিস হ'ল সেইফালে থকা ডাল এক্স এক্সিস এডাল ওয়াই এক্সিস সো কোঅৰ্ডিনেট সিস্টেম বনি গল অটোমেটিক্যালি ইমাজিন কৰা যায় কোঅৰ্ডিনেট সিস্টেম আমি হঠাৎ ইমাজিনে কৰিলো তেনেকুৱা ধৰণৰ তোমালোকে ক'বাত আজিলৈকে এক্স এক্স ডাল দেখি পাইছা ৰাস্তায় পদিলে নাই দেখা কোনো দেখা নাই সেইটো ইমাজিনেৰি এক্সিস হয় সো ইন দা সেম ওয়ে আমি যেতিয়া এখন বৰ্ডৰ কথা মই ক'লো ইকুৱেশ্যনটো লাগে তোমালোকে এটা বৰ্ডখন এখন কোঅৰ্ডিনেট সিস্টেমত ইমাজিন কৰি লোৱা সো তেতিয়া ইমাজিন কৰিলে কোঅৰ্ডিনেট সিস্টেমত এটা অৰিজিন আহিবই সেই বৰ্ডখনৰ অৰিজিনৰ পৰা পাৰপেন্ডিকুলাৰ ডিসটেন্স লাগিব কি ডিসটেন্স পাৰপেন্ডিকুলাৰ ডিসটেন্স কোৰ পৰা অৰিজিনৰ পৰা তোমালোকক লাগিব আৰু মন কৰিবা বৰ্ডখনৰ এডাল পাৰপেন্ডিকুলাৰ লাগিব কি লাগিব তাৰমানে এখন প্লেনৰ ইকুৱেশ্যন উলিয়াবলৈ হলে যিকোনো প্লেন এখন হোৱাইট পেপাৰো ভাবিব পাৰা যদি আমি এখন ইকুৱেশ্যন উলিয়াব কওঁ তোমালোকে মন কৰিবা হোৱাইট পেপাৰখন যদি মই ইয়াত এনেকে ধৰি থাকো তেতিয়া তোমালোকে ইয়াৰ ওচৰ পাজৰে কোঅৰ্ডিনেট সিস্টেমটো ইমাজিন কৰিবা আৰু তাৰে কোঅৰ্ডিনেট সিস্টেমটো অৰিজিনৰ পৰা হোৱাইট পেপাৰখনলে ডিসটেন্স উলিয়াবা নট ডিসটেন্স বুলি ক'লে সিম্পল কথা ন তোমালোক মই যদি ওয়ালখনলে যদি ডিসটেন্স উলিয়াবলৈ কওঁ তোমালোকেটো পাৰপেন্ডিকুলাৰ ডিসটেন্সৰ কথাই ভাবা যায় পাৰপেন্ডিকুলাৰ ডিসটেন্স ইজ আ শৰ্টেজ ডিসটেন্স সেইকাৰণে ডিসটেন্স বুলি ক'লে অটোমেটিক্যালি পাৰপেন্ডিকুলাৰ ডিসটেন্সৰ কথা হৈ যায় কোৰ পৰা অৰিজিনৰ পৰা প্লেনখনলে পাৰপেন্ডিকুলাৰ ডিসটেন্স লাগিব কথাকাৰ পাহৰি নাযাবা যি নেকি আমাৰ ডি ৰে ৰিপ্ৰেজেন্ট কৰিব আৰু প্লেনখনৰ এডাল কি লাগে পাৰপেন্ডিকুলাৰ লাগে প্লেনখনৰ এডাল পাৰপেন্ডিকুলাৰ আমি যেহেতু কোঅৰ্ডিনেট গোটেই বস্তুটো ভেক্টৰ সিস্টেমত পঢ়ি আছো মন কৰিবা এইটো এন ভেক্টৰতে পাৰপেন্ডিকুলাৰটো ৰিপ্ৰেজেন্ট কৰিব হল ৰবা হোৱাট ইজ আৰ ভেক্টৰ এইটো তোমালোকে জানাই অলৰেডি আমি কৈছো এক্স আই কে প্লাস ওয়াই জে কে প্লাস জেড কে কে ঠিক আছে মই জাস্ট বস্তুটো বুজিবৰ কাৰণে ইমাজিন কৰিবৰ কাৰণে মই এটা কোঅৰ্ডিনেট সিস্টেম দেখাই দিছো এইটো কোঅৰ্ডিনেট সিস্টেম এখন প্লেনখন তোমালোকক যদি মই প্লেনখনৰ ইকুৱেশ্যন লাগে তোমালোকে প্ৰথম কথা কবা অৰিজিনৰ পৰা তাৰ কি ডিসটেন্স লাগিব পাৰপেন্ডিকুলাৰ ডিসটেন্স যিটোক আমি ডি হিচাপে ৰিপ্ৰেজেন্ট কৰো এইটো ডিসটেন্স হয় যেহেতু আৰু এটা মন কৰিবা এইটো কথা আমি অলৰেডি ডিসকাস কৰিছো এইটো স্কেলাৰ কোৱান্টিটি আমি বস্তুটো কিহত পঢ়িছো ভেক্টৰত পঢ়িছো টু স্কেলাৰ কোৱান্টিটি নে ভেক্টৰ কোৱান্টিটি স্কেলাৰ কোৱান্টিটি যেতিয়া মই আই কেপ এটা লগাই দিম তুমি কবা স্যাৰ আপুনি এইটো যে মেজাৰমেন্টটো যে কৰিলে ন এইটো এক্স এক্সৰ ডাইৰেকচনত কৰিলে কেনেকে গম পালা কি আই কেপ এটা লগত লাগি গৈছে সো তাৰমানে এটা স্কেলাৰ কোৱান্টিটিৰ লগত যদি এটা ভেক্টৰ এটা মেনশন কৰি দিয়া ন হি ডাইৰেকচনটো বুজাই দিয়ে তেতিয়া মই কি কৰিলো ইয়াৰ লগত মই এন কেপ এটা লৈ ললো বুজালে যে স্যাৰ আপুনি যেটো পাৰপেন্ডিকুলাৰ ডিসটেন্স কনসিডাৰ কৰিছে ন ও এন ভেক্টৰটো তাৰ ডাইৰেকচনটো বুজাবৰ কাৰণে মই লগত কি দিছো এন কেপ যাতে ই এটা ভেক্টৰ কোৱান্টিটিলে কনভাৰ্ট হয় নহলবা ডি টো অকল ডিসটেন্স বুজাই আছিল আমি যেহেতু ভেক্টৰ সিস্টেম বিলাক পঢ়ি আছো এখানে ডি টো কামত নাহিব ওয়েট যেটা এই প্লেনখনৰ এনেকুৱা ধৰণৰ কথা এটা আৰু তোমালোকে চোৱা অৰিজিনৰ পৰা কি ডিসটেন্স উলিয়ালাইটো পাৰপেন্ডিকুলাৰ ডিসটেন্স তাৰ মানে এই লাইনডাল প্লেনখনৰ কাৰণে পাৰপেন্ডিকুলাৰ হৈ আছে সো এইডালে তোমালোকৰ নৰ্মেল লিখা বিহেভ নাই কোনে বাৰু পাৰপেন্ডিকুলাৰ বুলি মই তোমালোকক এখন প্লেনৰ ইকুৱেশ্যন উলিয়াবলৈ হলে অৰিজিনৰ পৰা ডিসটেন্স আৰু প্লেনখনৰ এডাল পাৰপেন্ডিকুলাৰ লাগে কিন্তু তোমালোকে ভালকে মন কৰা প্লেনখনৰ অৰিজিনৰ পৰা ডিসটেন্স লাগে বুলি ক'লে ডিসটেন্স বুলি ক'লে আমি পাৰপেন্ডিকুলাৰ ডিসটেন্সে কনসিডাৰ কৰিম তাৰ মানে ও এন ডাল পাৰপেন্ডিকুলাৰ ডিসটেন্সও বুজালে আৰু ইন্টাৰেষ্টিং কথা পাৰপেন্ডিকুলাৰো হৈ গ'ল তাৰ মানে ও এন নামৰ লাইনডালে দুটা কাম কৰি আছে ইয়াতে আমি পাৰপেন্ডিকুলাৰ বুলি এক্সট্ৰাকে এডাল বস্তু লোৱা নাই ও এন ডাল পাৰপেন্ডিকুলাৰ হৈ আছে পাৰপেন্ডিকুলাৰ ডিসটেন্সও বুজালে আৰু পাৰপেন্ডিকুলাৰ হিচাপেও বিহেভ কৰি আছে সো হে গোটে এক্সপ্ৰেছনটো আমি এনেকে লিখিম r ভেক্টৰ ডট n ভেক্টৰ ইজ ইকুৱেল টু d হোৱাট ইজ d d ইজ দা ডিসটেন্স কেলে তোমালোকে জানানে দুটা ভেক্টৰ ডট প্ৰডাক্ট স্কেলাৰ কোৱান্টিটি নহয় জানো ডট প্ৰডাক্ট কৰিলে আই কেপ জে কেপ বিলাক নাইকা হৈ জানো সেইকাৰণে d আহিছে আকৌ ইয়াত কোনো ভেক্টৰ কোৱান্টিটি অহা নাই সো হোৱাট ইজ n ভেক্টৰ তোমালোকে কবা পাৰপেন্ডিকুলাৰ ভেক্টৰটো পাৰপেন্ডিকুলাৰ ভেক্টৰটোক আমি n ভেক্টৰ হিচাপে ল'ম বুজি পাই যাবা ৰবা জাস্ট খালি অকমান শুনা এটা কি কৰিম এইটো কাৰ্টেছিয়ান লাইন নিলে এনেকুৱা হয় ax + by + cz = d তোমালোকে মন কৰিবা এই x y z মিলি পিনি কি ভেক্টৰ হয় r ভেক্টৰ হয় হেতু মই r ভেক্টৰ বুলি কৈ দিলো ডট বাকি a b c কিটা মিলি পিনি ইটো ভেক্টৰ হ'ব আকৌ aik + bjk + ckk = d নহয় জানো এটো সব কাৰ্টেছিয়ান ফৰ্মুলা কি ভেক্টৰ ফৰ্মুলা গুছি গল 2x + 3y + 4z = 7 এখন কাৰ ইকুৱেশ্যন প্লেনৰ ইকুৱেশ্যন দেখিছা ax + by + cz = d তোমালোকে জানানে d টো হৰে কি বুজাই থাকে ডিসটেন্স d means ডিসটেন্স মই যদি সুধো যে এই প্লেনখনৰ অৰিজিনৰ পৰা ডিসটেন্স কিমান যদি মই ডিসটেন্সটো সুধো শুনি লবা এই প্লেনখন অৰিজিনৰ পৰা ডিসটেন্স সুধিলে তোমালোকে 7 বুলি কোৱাৰ পসিবিলিটি আছে কিন্তু 7 নহব পাৰে কথাকা মনত ৰাখিবা 7 কেলে হ'ব নোৱাৰিব পাৰে
তোমালোকে প্লেনৰ ইকুৱেশ্যন দুটা ধৰণৰ পাবা r ভেক্টৰ ডট n cap ইজ ইকুৱেল টু d শুনিবা দেই মই কিয় কৰিছো না প্ৰথমে প্লেনৰ ইকুৱেশ্যন চিনি পাবলৈ শিকা ax + by + cz = d ফৰ্ম হৈছে প্লেনৰ ইকুৱেশ্যন আৰু তাৰ কাৰ্টেছিয়ান ফৰ্মত থাকিলে কেনেকে ভেক্টৰলৈ নিব লাগে x y z মিলি পিনি r ভেক্টৰ হ'ব ইয়াত কি থাকিলে abc হে থাকিলে হেতু নেক্সট ভেক্টৰটো দিব তাৰ মানে মই যদি ইয়াক ভেক্টৰ ফৰ্মলৈ নিবলৈ কওঁ তোমালোকে r ভেক্টৰটো প্ৰথমে লিখিবা r ভেক্টৰ মানে কি আহিলে ইয়ালে x y z গিটা গুছি আহিলে থাকিলে কিমান 2i cap plus 3j cap plus 4k cap is equal to 7 তোমালোকে ডাইৰেকশন ৰেশিও আৰু ডাইৰেকশন কোসাইন বুলি দুটা বস্তু আছে জানানে ডাইৰেকশন কোসাইন বিলাকৰ মাজত ৰিলেশনশিপ থাকে এটো পাইছো এটো কাৰ ৰিলেশনশিপ ডাইৰেকশন কোসাইন বিলাকৰ ৰিলেশনশিপ এটা তোমালোকে মোক ক'ব লাগে 2 3 4 ডাইৰেকশন ৰেশিও নে ডাইৰেকশন কোসাইন ৰেশিও কাৰণ 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ কৰিলে কিমান নহয় 1 নহয় হেকানে এটা কি হয় ডাইৰেকশন ৰেশিও হেকানে ই এটো ফৰ্মত আছে তোমালোকৰ এটো কথা মই আগতে কৈ আহিছো যে যেতিয়া আমি এটা ভেক্টৰক ইউনিট ভেক্টৰলে কনভাৰ্ট কৰো ন তেতিয়া i cap j cap আৰু k cap ৰ কোফিচিয়েন্ট গিটা ডাইৰেকশন কোসাইন হয় এটো কথা কোৱা আছে তোমালোকক কৈছো আমি কি কৈছিলো এটো i cap j cap আৰু k cap ৰ কোফিচিয়েন্ট কি হয় ডাইৰেকশন কোসাইন হয় কেতিয়া যেতিয়া আমি ইউনিট ভেক্টৰলে কনভাৰ্ট কৰো এতিয়া মন কৰিবা আমি এখন প্লেনৰ ইকুৱেশ্যনখন আমি প্লেনৰ ইকুৱেশ্যনটো এটো ফৰ্মত আহিছে তোমালোকে কলা স্যাৰ এটো n cap নহয় নেকি মই কলো এটো n cap নহয় কি হয় r ভেক্টৰ ডট n ভেক্টৰ ইজ ইকুৱেল টু d পাই থৈছা যেতিয়া তোমালোকে এটো অকল সিম্পল n ভেক্টৰ পাবা মানে এটা ডাইৰেকশন ৰেশিও হয় তেতিয়া এই পাৰপেন্ডিকুলাৰ ডিসটেন্স নুবুজায় পাৰপেন্ডিকুলাৰ ডিসটেন্স বুজাবৰ কাৰণে এটো n cap হোৱাটো জৰুৰী এটো আমাৰ n ভেক্টৰ নে n cap n ভেক্টৰ তোমালোকে এটা ভেক্টৰ কেপলে নিবলৈ শিকিছা নে n কেপলে সো আমি কি কৰিম তেতিয়া ইয়াক কিহে ডিভাইড কৰিম তোমালোকে জানানে আমি স্কয়াৰ অফ 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ ডিভাইড কৰিবা দুই ফালে স্কয়াৰ অফ 29 দে ইয়াৰ ভ্যালু স্কয়াৰ অফ 29 তাৰ মানে তোমালোকে কি পালা r ভেক্টৰ ডট 2 বাই স্কয়াৰ অফ 29 i cap প্লাস 3 বাই স্কয়াৰ অফ 29 j cap প্লাস 4 বাই স্কয়াৰ অফ 29 k cap ইজ ইকুৱেল টু 7 বাই √29 শুনি লবা এটা মোক কোৱা এটো n ভেক্টৰ নে n cap হ'ল n cap হ'ল আৰু যেতিয়া এটো n cap হয় এটো কি বুজায় পাৰপেন্ডিকুলাৰ ডিসটেন্স বুজায় 1 মাৰ্কছৰ কোৱেশ্চন তোমাক কৰিব হোৱাট ইজ দা পাৰপেন্ডিকুলাৰ ডিসটেন্স অফ দা প্লেন ফ্ৰম দা অৰিজিন তোমালোকে জানা যে ডিপি হয় পাৰপেন্ডিকুলাৰ ডিসটেন্স বুজায় কিন্তু নুবুজাব পাৰে তাৰ কাৰণে তোমালোকে চাব লাগিব 2 3 4 এইটা ডাইৰেকশন ৰেশিও নে ডাইৰেকশন কোসাইন যদি ডাইৰেকশন ৰেশিও হয় এটো পাৰপেন্ডিকুলাৰ ডিসটেন্স কেতিয়াও নহয় আৰু যদি ডাইৰেকশন কোসাইন হয় তেনে পাৰপেন্ডিকুলাৰ ডিসটেন্স তোমালোকে কোনা স্যাৰ এটো ডাইৰেকশন ৰেশিওত আছে ডাইৰেকশন কোসাইনলে কনভাৰ্ট কৰি দিয়া তাৰমানে ইউনিট ভেক্টৰলে কনভাৰ্ট কৰি দিয়া ইউনিট ভেক্টৰ ফৰ্মুলা কি আছিল a ভেক্টৰটো ম্যাগনিটিউডে ডিভাইড কৰি দিব লাগে ম্যাগনিটিউড কিমান স্কয়াৰ অফ 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ এতিয়া এই প্লেনখনৰ পাৰপেন্ডিকুলাৰ ডিসটেন্স হৈছে 7 বাই √29 কোৰ পৰা অৰিজিনৰ পৰা বেলেগৰ পৰা নহয় কোৰ পৰা অৰিজিনৰ পৰা আৰু এটা কি বুজালে নৰ্মেল ভেক্টৰটো কেলে n ভেক্টৰ নহয় নেকি নৰ্মেল ভেক্টৰ মানে তোমালোকক মই দেখাইছিল নহয় এটো প্লেনখনত এটো চোৱা কেলে তোমালোকে অৰিজিনৰ পৰা এটা ডিসটেন্স লোৱা নাছিলা নেকি এটা তোমালোকে নৰ্মেল ভেক্টৰটো বুজাইছিল নহয় নেকি সেই নৰ্মেল ভেক্টৰটো বুজি পালা কথাটো সো অলপ হলো বুজি পাইছা বুলি মই ভাবিছো এট লিষ্ট ট্ৰাই কৰা যিমানখিনি বেসিক ক'ব লাগে মই কৰিছো কাৰণ মূল কোৱেশ্চনটো এহাটা বেসিছত যাব কি কলো এখন প্লেনৰ ইকুৱেশ্যন উলিয়াবলৈ তোমালোকে মন কৰিবা প্লেনখনৰ অৰিজিনৰ পৰা ডিসটেন্স লাগে তাকো নট অনলি ডিসটেন্স পাৰপেন্ডিকুলাৰ ডিসটেন্স লাগিব আৰু প্লেনখন এডাল কি লাগে নৰ্মেল লাগে খালি আমি ইয়াক ডায়াগ্ৰামটো ড্ৰ কৰোতে এনেকুৱাকে কৰিলো অৰিজিনৰ পৰা পাৰপেন্ডিকুলাৰ ডিসটেন্সটো ললা নাই তাৰমানে এডাল লাইন এই প্লেনখনৰ কাৰণে পাৰপেন্ডিকুলাৰ হৈ গ'ল আৰু প্লেনৰ পাৰপেন্ডিকুলাৰ মানে প্লেনৰ নৰ্মেল মানে এই লাইনডালে পাৰপেন্ডিকুলাৰ ডিসটেন্সটো বুজালে আৰু নৰ্মেল লিখাও বিহেভ কৰিলে লাকিলি এতিয়া আমি কাম এটা কৰিলো প্লেনখনৰ ইকুৱেশ্যন কাৰ্টেছিয়ান ফৰ্মত এটো হয় তাৰ মানে এটো তোমালোকে জানানে প্লেনখনৰ ইকুৱেশ্যন দিয়া থাকিলে হয় অৰিজিনৰ পৰা ডিসটেন্স দিয়া থাকে কোপা ডিসটেন্স অৰিজিনৰ পৰা কিন্তু কনস্ট্যান্ট হ'ল বুলি হি অৰিজিনৰ পৰা ডিসটেন্স নবুজাব তাৰ কাৰণে প্লেনখনৰ ইকুৱেশ্যন কিহৰ ফৰ্মত থকাটো দৰকাৰ নৰ্মেল ফৰ্ম বুলি কোৱা হয় কি ফৰ্ম নৰ্মেল ফৰ্ম থকাটো দৰকাৰ নৰ্মেল ফৰ্ম এটোকে কয় নৰ্মেল ফৰ্ম বুলি r ভেক্টৰ ডট n cap তোমালোকে দেখিলা এটো মই ভেক্টৰ ফৰ্মুলা নিলো তোমালোকক মই হলিটো n cap নে n ভেক্টৰ তোমালোকে কৈছা n ভেক্টৰ তেলে 2 3 4 এটা ডাইৰেকশন ৰেশিও হয় ডাইৰেকশন কোসাইন নহয় মই তাক ডাইৰেকশন কোসাইনলে কনভাৰ্ট কৰিলো তোমালোকে নৰ্মেল ফৰ্মুলা গুছি গল নৰ্মেল ফৰ্মুলা জলকে দিও পাৰপেন্ডিকুলাৰ ডিসটেন্স বুজালে এট লিষ্ট পাৰিবা ন এখন প্লেনৰ নৰ্মেল ফৰ্মুলা নিবলে এনেকে কনভাৰ্ট কৰি লৈ যাবা পাৰিবা এট লিষ্ট ওকে মই তেনে মোৰ টপিকটোলে গৈছো কোৱেশ্চনটা পটাপট লিখা মই কৈ দিছো Find the coordinates of the foot of the perpendicular drawn from the origin to the plane. এখন plane হয়
এই প্লেনখনলৈ অৰিজিনৰ পৰা এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিছা ফুট অফ দা পাৰপেণ্ডিকুলাৰ মানে কি বুজা ফুট মানে জানা নহয় মই মানুহটো থিয় হৈ আছো ভৰিকেইটা অফিচি তললৈ থাকিব সো মোৰ ভৰিকেইটা য'ত থিয় হৈ আছে সেই পইণ্টটো কোঅৰ্ডিনেট লাগে ইন দা সেম ওয়ে আমি 3 ডাইমেনশন প্লেন এখন ইমাজিন কৰিলো জাস্ট কোৱেশ্চনটো বুজি লোৱা যিকোনো কোৱেশ্চনক এইটো ফৰ্মলৈ লৈ যাবা মই এখন প্লেন ললো প্লেন এখন ইকুৱেশ্যন অলৰেডি গিভেন 2x প্লাস 3y প্লাস 4z ইজ ইকুৱেল টু 6 ঠিক আছে সো অৰিজিনৰ পৰা যেডাল ড্ৰ কৰিছা পাৰপেণ্ডিকুলাৰ এডাল কো পাৰপেণ্ডিকুলাৰ দে ৰাইজ কাৰ পাৰপেণ্ডিকুলাৰ প্লেন খনৰ তেনে এই নৰ্মেল লিখা বিহেভ কৰিছে কৰ পৰা ড্ৰ কৰা নৰ্মেল অৰিজিনৰ পৰা এই যেটো পইণ্টলৈ তুমি ড্ৰ কৰিছা ন সেই পইণ্টটো কোঅৰ্ডিনেট হৈছে মই ধৰি ললো পইণ্টটো কোঅৰ্ডিনেট x1 y1 z1 মই প্ৰথমে এক্সপ্লেইন কৰি লওঁ শুনি লবা এটা নৰ্মেল নি বাৰু কেনেকৈ হৈ গ'ল স্যাৰ আপুনি কোৱেশ্চনটো পঢ়ক অৰিজিনৰ পৰা ড্ৰ কৰা পাৰপেণ্ডিকুলাৰ ডালৰ ফুট অফ দা কোঅৰ্ডিনেট লাগে কোঅৰ্ডিনেট অফ ফুট লাগে এটা স্যাৰ পাৰপেণ্ডিকুলাৰ হয় আমি জানো এখন প্লেনৰ ইকুৱেশ্যন উলিয়াবলৈ হলে অৰিজিনৰ পৰা প্লেনখনৰ পাৰপেণ্ডিকুলাৰ ডিসটেন্স আৰু প্লেনখনৰ কি লাগে ডাল নৰ্মেল লাগে সো স্যাৰ এডাল নতুন নৰ্মেল ডাল হৈ গ'ল কাৰ নৰ্মেল ডাল প্লেনখনৰ নৰ্মেল ডাল আকৌ নহয় নেকি এডাল পাৰপেণ্ডিকুলাৰলি ড্ৰ কৰিছে মানে প্লেনখনৰ নৰ্মেল ডাল তালৈকে ঠিক আছে ডিসটেন্সটো বাৰু স্যাৰ পাই যাম ৰাইজে মন কৰক এতিয়া মোক কেইটামান কথাৰ উত্তৰ দিয়ক আপোনালোকে 3y প্লাস 4z ইজ ইকুৱেল টু 6 এটা তোমালোকে মোক ক'ব লাগে এই প্লেনখনৰ ইকুৱেশ্যন নৰ্মেল ফৰ্মত আছে নে নাই নাই কেনেকৈ গম পালা যদি মই ইয়াক ভেক্টৰ ফৰ্মলৈ কনভাৰ্ট কৰো r ভেক্টৰ তোমালোকে ইটো পাবা 2ik প্লাস 3jk প্লাস 4kk ইজ ইকুৱেল টু 6 এটা এটো কি ফৰ্মত আছে r ভেক্টৰ ডট n কেপ নে n ভেক্টৰ n ভেক্টৰ যদি এটো n ভেক্টৰ হয় তেন্তে পাৰপেণ্ডিকুলাৰ ডিসটেন্স হয় নে নহয় আমি প্লেনখনৰ যেতিয়া আমি নৰ্মেল ফৰ্মলৈ কনভাৰ্ট কৰিম নৰ্মেল ফৰ্মলৈ কনভাৰ্ট কৰিব কাৰণে কি কৰিবা জানানে তোমালোকে প্লেনখনৰ ইকুৱেশ্যনটো যেটো ভেক্টৰ ফৰ্ম আছে ন 2ik প্লাস 3jk প্লাস 4kk তেতিয়া আমি n ভেক্টৰটো কি হলে কনভাৰ্ট কৰিম n কেপলৈ কনভাৰ্ট কৰিম n কেপলৈ কনভাৰ্ট কৰিব কাৰণে কিহে ডিভাইড কৰা মেগনিটিউড অফ n এ ডিভাইড কৰি দিবা ইয়াৰ এইটো ভেক্টৰ মেগনিটিউড কিমান 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ সবে জানা কি জান সো আমি এফালো ডিভাইড কৰি দিলো আৰু তোমালোকে জানা কি জান অলৰেডি বহুতবাৰ প্ৰেক্টিস কৰিছা ইয়াৰ ভ্যালু স্কয়াৰ অফ 29 হয় এটো বেলেগ বানা না ইয়াৰ ভ্যালু হয় সো মই কি কৰিলো r ভেক্টৰ ডট 2 by square of 29 i cap plus 3 by square of 29 j cap plus 4 by square of 29 k cap is equal to 6 by square of 29 বুজিবলৈ ট্রাই কৰিবা what is 6 by square of 29 এটো perpendicular distance drawn from the origin মানে তোমালোকে ইয়াৰ পৰা ইয়ালৈ ড্ৰ কৰা ডিসটেন্সটো গম পাই গলা 6 by root 29 and what is this এটা n cap টো কি কয় প্ৰথম কথা ভেক্টৰ দেখিছানে ইউনিট ভেক্টৰ প্লাস নৰ্মেল ভেক্টৰ হেকানে এটো কোৱা হয় ইউনিট নৰ্মেল ভেক্টৰ কিন্তু ইয়াক কি কয় এটো অকল নৰ্মেল ভেক্টৰ এটো কি কয় নৰ্মেল ভেক্টৰ তাক তোমালোকে ইউনিট ভেক্টৰলৈ কনভাৰ্ট কৰিলা হেকানে এটো ইউনিট নৰ্মেল ভেক্টৰ এটা তোমালোকে ভালকে মন কৰাচোন মোৰ ডায়াগ্ৰামটোত ইউনিট নৰ্মেল ভেক্টৰটোৰ নাম কি ওপি ভেক্টৰ এতিয়া চোৱা এটো কথা তোমালোকে অলৰেডি পাইছা নাপালো মই আকৌ ৰিকল কৰিছো এটা পইণ্টক অৰিজিনেল লগত জয়েন কৰিলে পইণ্টটোৰ পজিশন ভেক্টৰ পোৱা যায় মানে তোমালোকে ওপি ভেক্টৰটো পাই গৈছা কিমান হ'ব x1ik plus y1jk plus z1kk পইণ্টৰ কোঅৰ্ডিনেট জানিলে পজিশন ভেক্টৰ জানে মই পজিশন ভেক্টৰ লিখি দিলো ইয়াতে এটো কি ভেক্টৰ পালা ওপি ভেক্টৰ আৰু ইন্টাৰেষ্টিং কথা ওপি ভেক্টৰটো তোমাৰ প্লেনখনৰ নৰ্মেল ডালৰ লিখা বিহেভ কৰি থকা নাই নে তোমালোকে প্লেনখনৰ নৰ্মেল ভেক্টৰটো পালা নাই এটো পালা নাই এটো কাৰ ভেক্টৰ এটো কি ভেক্টৰ একচুয়ালি এটো ওপি ভেক্টৰ স্যাৰ ওপি ভেক্টৰ কিমান পালা 2 by root 29 তোমালোকে ওপি ভেক্টৰ বুলি কেনে গম পালা তুমি কবা স্যাৰ এ প্লেনখনৰ এখন প্লেনখন মানে এখন আকৌ এই প্লেনখনৰ নৰ্মেল ডাল ইডাল স্যাৰ কেলে তোমালোকক মোক কোৱা নাই এন মানে নৰ্মেল বুলি সো স্যাৰ নৰ্মেল ডাল ইডাল তাৰ মানে আমি চোৱা এখন প্লেনলে মূৰ পৰা হে ওয়ালখনলে পাৰপেণ্ডিকুলাৰ কিডাল ড্ৰ কৰিব পাৰিবা এডাল কাৰণ চোৱা ইয়াৰ পৰা তালে এক্স্যাক্টলি এডালহে পাৰপেণ্ডিকুলাৰ তুমি অকমান মুভ কৰিলে হি পাৰপেণ্ডিকুলাৰ নহয় পজিশন চেঞ্জ হলে নহয় তাৰ মানে কি অৰিজিনটো ফিক্স পইণ্ট এই প্লেনখনলে পাৰপেণ্ডিকুলাৰ কিডাল বনিব এডাল তাৰ মানে ওপি নামৰ এডাল পাৰপেণ্ডিকুলাৰ আছে তেতিয়াহলে কাৰণ ওপি ডাল অলৰেডি পাৰপেণ্ডিকুলাৰ হৈ আছে তুমি কলা যে স্যাৰ এই প্লেনখনৰ মই নৰ্মেল ডাল পাইছো তাৰ মানে পাৰপেণ্ডিকুলাৰ ডাল পাইছা কোন ডাল স্যাৰ এই ডাল তোমালোকে জানানে এখন প্লেনলে এটা পইণ্টৰ পৰা এডালে পাৰপেণ্ডিকুলাৰ বনে তেতিয়াহলে মাস বি এডাল ওপি ডালে হ'ব লাগিব স্যাৰ বুজি নাপালা কি জান মই আকবাৰ কৈ দিছো জেনেৰেলি ওপি ডাল হৈছে অৰিজিনৰ পৰা ড্ৰ কৰা পাৰপেণ্ডিকুলাৰ ডাল ঠিকে আছে এটলিষ্ট সো আমি ওপি ভেক্টৰ লিখি ললো তোমালোকে প্লেনখনৰ ইকুৱেশ্যন যেটা নৰ্মেল ফৰ্মলৈ নিলা
নৰ্মেল ফৰ্মুলা নিছা মানে প্লেনখনৰ পাৰপেণ্ডিকুলাৰ ডাল পালা, অৰিজিনৰ পৰা ড্ৰ কৰা নৰ্মেল ডাল পালা। এডাল মানে হৈছে অৰিজিনৰ পৰা ড্ৰ কৰা নৰ্মেল ডাল, এডাল অৰিজিনৰ পৰা ড্ৰ কৰা। তোমালোকে জানানে অৰিজিনৰ পৰা এডাল অলৰেডি পাৰপেণ্ডিকুলাৰ ডাল ড্ৰ কৰি থৈছা প্লেনখনলৈ। এটা ফিক্স পইণ্টৰ পৰা এখন প্লেনলৈ কিমানডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিব পাৰি? এডাল। এবাৰ তুমি ক'লা অ' পি, এবাৰ ক'লা এডাল। স্যাৰ দুডাল বেলেগ বেলেগ হ'ব পাৰে জানো? নোৱাৰে। তেন্তে এডাল মাছ বি কি হয়? অ' পি এ হয়, মানে আমাৰ এডাল অ' পি ভেক্টৰে হয়। ঠিকে আছেনে? নুবুজিলে সুধি ল'বা। প্লাছ 4/√29 ব্ৰেকেট। তোমালোকে মোক কোৱা x1 y1 z1 অ' পি ডালৰ কি আছিল? ডাইৰেকশ্যন ৰেচিঅ'। এইকেইটা কি পালা? ডাইৰেকশ্যন কচাইন নে ৰেচিঅ'? কচাইন। তাৰমানে অ' পি ভেক্টৰটো তুমি ডাইৰেকশ্যন ৰেচিঅ' জানা, এইফালে কি জানা? ডাইৰেকশ্যন কচাইন। কি পইণ্ট শুনি ল'বা। এটা ভেক্টৰৰ তোমালোকে যদি ডাইৰেকশ্যন ৰেচিঅ'ও জানা, যদি ডাইৰেকশ্যন কচাইনো জানা ন, তাতে সদায় প্ৰপৰ্চনেল হয়। মানে ডাইৰেকশ্যন ৰেচিঅ' বাই ডাইৰেকশ্যন কচাইন, চিনি পাইছানে? এইটো ডাইৰেকশ্যন ৰেচিঅ' লিখিছো। আৰু ডাইৰেকশ্যন কচাইনৰ যিটো ৰেচিঅ' হ'ব এইটো সদায় প্ৰপৰ্চনেল, মানে ভেলু ফিক্স থাকে। কি পইণ্ট এইটো পালা? হোৱাট ইজ দ্য ভেলু অফ x1? টুৱাইচ k by √29. হোৱাট ইজ দ্য ভেলু অফ y1? 3k by √29. z1 is equal to 4k by √29. তোমালোকে x1 y1 z1 ৰ ভেলু পাইছা, কিন্তু k নামৰ এটা কনষ্টেন্ট কোৱান্টিটি গুচি আহিছে। তোমালোকে এক্সেক্টলি ভেলু জানিব লাগিব নহয়। ৰবা কৈ দিওঁ। সাপোজ সাপোজ 2,3 x plus y is equal to 7. মোক কোৱাচোন, এটা লাইনৰ ইকুৱেশ্যন হয়, দুটা ভেৰিয়েবল আছে। এই পইণ্টটো 2,3 নামৰ পইণ্টটো লাইনডালৰ ওপৰত আছে নে নাই? কেনেকৈ গম পালা? x জেগাত 2 বহালা, y জেগাত 3, 2 + 3 5, ইফালে কিমান আছে? 7। তাৰমানে এটা পইণ্ট এটা ফিগাৰৰ ওপৰত থাকিবলৈ হলে ফিগাৰৰ ইকুৱেশ্যনটো সলভ সিম্পলিফাই কৰিব লাগিব, তাৰমানে স্যাটিসফাই কৰিব লাগিব। তাৰমানে x জেগাত হেতু বহালা, y জেগাত হেতু বহালা, আনসাৰ ইকুৱেল আহিব লাগিব। এই পইণ্টটো প্লেনখনৰ ওপৰত আছিল নি? x1 y1 z1, তাহলে এই প্লেনখনৰ ইকুৱেশ্যন মাষ্ট বি স্যাটিসফাই কৰিব লাগিব। প্লেনখনৰ ইকুৱেশ্যন এইটো আছিল নি? তাৰমানে মোৰ প্লেনখনৰ ইকুৱেশ্যন কি হ'ব? এইটো হ'ব। কিয় লিখিলো? স্যাটিসফাই কৰিব নে কৰিব নকৰিব কনফাৰ্ম নহয়। স্যাৰ কৰিবই, মাষ্ট বি, কাৰণ পইণ্টটো প্লেনখনৰ ওপৰত আছিল। সেইকাৰণে প্লেনখনৰ ইকুৱেশ্যনক সি মাষ্ট বি স্যাটিসফাই কৰিবই। মানে যদি আমি x y z জেগাত যদি ভেলুটো বহাই দিওঁ, ইকুৱেল কিমান পাবা? 6। তোমালোকে x1 ৰ ভেলু পাইছা নহয়? কিমান? টুৱাইচ k by √29, y1 is equal to 3k by √29, 4k by √29। ইয়াত বহাই দিয়া। ভেৰিয়েবল কি থাকিব? অকল k। কেলে? তাৰমানে এইটো কথা ক'লো, এইটো তোমালোকে টুৱাইচ k by √29 নাপাবা জানো? এইটো কিমান পাবা? 3k by √29। এইটো কিমান পাবা? 4k by √29 নাপাবানে? ইকুৱেল টু 6 নহয় জানো? ভেৰিয়েবল কেইটা আছে? এটা। সলভ কৰিলে কাৰ ভেলু পাবা? k ভেলু আনিবা। k ভেলু আনি তোমালোকে এই জেগা বহাই দিবা, তোমালোকে এক্সাক্টলি x1 y1 আৰু z1 ভেলু পাবা। এণ্ড দিছ ইজ নাথিং বাট আ কোঅৰ্ডিনেটৰ পইণ্ট। এটা গোটেই কথাখিনি মই এলগৰিথমটো ক'বলৈ গৈছো। এলগৰিথম মানে ষ্টেপ কেইটা। ফাৰ্ষ্ট অফ অল, find the coordinates of the foot of the perpendicular drawn from the origin. What to saw perpendicular কৰ পৰা অৰিজিনৰ পৰা ড্ৰ কৰা পাৰপেণ্ডিকুলাৰ। আমি জানো যে এখন প্লেনৰ ইকুৱেশ্যন যদি নৰ্মেল ফৰ্মুলে লৈ যোৱা যায়, তেতিয়াহ'লে এইকেইটাই অৰিজিনৰ পৰা ড্ৰ কৰা পাৰপেণ্ডিকুলাৰডালক ৰিপ্ৰেজেণ্ট কৰে। কাক ৰিপ্ৰেজেণ্ট কৰে? অৰিজিনৰ পৰা ড্ৰ কৰা পাৰপেণ্ডিকুলাৰডাল। মন কৰিবা প্লেনখনৰ। চ' সেইকাৰণে প্ৰথমে মই এইটো লৈ গ'লো। এটা কি বুজালে? আমাৰ পাৰপেণ্ডিকুলাৰডাল এন কেপে হয়। এইটো এন কেপে হয় এক্সাক্টলি। এটা মই কি কৰিলো, তোমালোকক সুধিছে ফুট অফ দা পাৰপেণ্ডিকুলাৰ অৰিজিনৰ পৰা ড্ৰ কৰা লাইনডালৰ য'ত লাগিছে প্লেনখনৰ ওপৰত তাক কোঅৰ্ডিনেট লাগে। মই ধৰি ললো পি x1 y1 z1 ইজ দা কোঅৰ্ডিনেট অফ দ্যাট পইণ্ট। ঠিক আছে? তুমি ক'ৰ পৰা ড্ৰ কৰিছিলা? অৰিজিনৰ পৰা। এটা পাৰপেণ্ডিকুলাৰ নেকি? কৈছে চোৱা, পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিব লাগিব। তেন্তে অপিডাল কাৰ পাৰপেণ্ডিকুলাৰ? প্লেনখনৰ। এখন প্লেনলে এটা পইণ্টৰ পৰা পাৰপেণ্ডিকুলাৰ কেইডাল? এডাল। সদায় এডাল থাকে। তেন্তে তোমালোকে অপিডাল এটা পাৰপেণ্ডিকুলাৰ পাইছাই। কাৰ পাৰপেণ্ডিকুলাৰ? প্লেনখনৰ পৰা। ক'ৰ পৰা ড্ৰ কৰা? অৰিজিনৰ পৰা। ইণ্টাৰেষ্টিং কথা, প্লেনখনৰ ইকুৱেশ্যন দিয়া আছিল, তাক নৰ্মেল ফৰ্মুলে নিলেও আকৌ তোমালোকৰ সেই পাৰপেণ্ডিকুলাৰডালৰ ফৰ্মটো পোৱা যায়। ক'ৰ পৰা ড্ৰ কৰা? অৰিজিনৰ পৰা ড্ৰ কৰা। ছাৰ প্লেনখনৰ ইকুৱেশ্যন নৰ্মেল ফৰ্মুলে নিলো, পাৰপেণ্ডিকুলাৰডালৰ ফৰ্মটো পাই গলো। এইটো ছাৰ, এইটো পাৰপেণ্ডিকুলাৰ হয় কাৰ? প্লেনখনৰ। ছাৰ একজেক্ট ফৰ্ম এইটোহে হয় কিন্তু ছাৰ এটা কথা হ'ল নহয়, আপুনি ডায়াগ্ৰামটো ড্ৰ কৰিলে তাতো দেখোন আপুনি অপি ভেক্টৰটো পালে। এইটো অপি ভেক্টৰটো আপোনাৰ। প্লেনখনৰ পৰা পালো অপি ভেক্টৰ এইটো। অপি ভেলি নাছিলে একচুৱেলি, অপি ভেলি নাছিলে, নৰ্মেলডাল আছিলে। আমি জানো যে এটা পইণ্টৰ পৰা এখন প্লেনলৈ এডালে নৰ্মেল বনে।
তেনে স্যাৰ OP টো দুডাল হ'ব নোৱাৰে কাৰণ আপুনি এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰি থৈছে আপুনি দুডালটো পাৰপেন্ডিকুলাৰ হ'ব নোৱাৰে তেনে স্যাৰ আপুনি যিটো নতুনকৈ প্লেনখন বা পাইছে সেইটো মাষ্ট বি OP ভেক্টৰে হয় কাৰণ পাৰপেন্ডিকুলাৰ এডাল থাকে তেনে এতিয়া x1 y1 z1 আছে ডাইৰেকচন ৰেশিও কাৰণ পইণ্টৰ পৰা আহিছে এইকেইটা পালো আমি ডাইৰেকচন কোসাইন কেনেকৈ গম পালো স্কয়াৰ কৰি প্লাস কৰিছে 1 আহিব 4/29 9/29 প্লাস 16/29 প্লাস কৰিছো আনসাৰ 1 আহিব তেনে ডাইৰেকচন কোসাইন তাৰমানে OP ভেক্টৰটো ডাইৰেকচন ৰেশিও পালা ডাইৰেকচন কোসাইন পালো কি পইণ্টটো হৈছে যে এডাল লাইনৰ বা এটা ভেক্টৰৰ ডাইৰেকচন ৰেশিও ডাইৰেকচন কোসাইন সদায় প্ৰপৰ্শনেল হয় ওপৰত কি লিখিছো ডাইৰেকচন ৰেশিও তলত কি লিখিছা ডাইৰেকচন কোসাইন প্ৰপৰ্শনেল মানে ভ্যালু সেম থাকে k তাৰমানে x ৰ ভ্যালু কিমান পালা twice k by root 29 পাইছা y ৰ ভ্যালু thrice k by root 29 আৰু z ৰ ভ্যালু 4k by root 29 ঠিক আছে এটা সহল আনসার মই x1 আৰু y1 আৰু z ৰ ভ্যালু এক্স্যাক্টলি পোৱা নাই কেন আমাৰ কনস্ট্যান্ট কোয়ান্টিটি গুছি আহিছে হিন্স এটা পালো স্যার এই পইণ্টটো প্লেনখনৰ ওপৰত আছে ন সো এখানে প্লেনখনৰ ইকুৱেশ্যন ই মাষ্ট বি স্যাটিসফাই কৰিব তাৰমানে প্লেনখনৰ ইকুৱেশ্যন কিমান আছিল এটো তাৰমানে আপুনি x ৰ জায়গাত যদি x1 বহাই দিয়ে y ৰ জায়গাত যদি y1 বহাই দিয়ে z ৰ জায়গাত যদি z1 বহাই দিয়ে ন ইকুৱেলি কিমান পাব সদায় 6 স্যাটিসফাই কৰিবই কাৰণ প্লেনখনৰ ওপৰতে আছে ইকুৱেশ্যনটো এটো হৈ গ'ল x1 y1 z ৰ ভ্যালু এবাৰ পাই থৈছা বহাই দিয়া সিম্পলিফাই কৰিলে কা ভ্যালু আহিব k কিবা নহয় কিবা এটা আহিব আৰু k ভ্যালুটো পাই যোৱাৰ লগে লগে ইয়াত বহাই দিবা আকৌ কা ভ্যালু পালা এক্স্যাক্টলি ফুট অফ দা পাৰপেন্ডিকুলাৰৰ কোঅৰ্ডিনেট পালা 1 মাৰ্কছৰ কোৱেশ্যন হয় এটো 4 মাৰ্কছৰ এক্স্যাক্টলি কনফাৰ্ম এই কোৱেশ্যনটো 1 মাৰ্কছৰ কাৰণে আহে 1 মাৰ্কছৰ কাৰণে শুনা শৰ্টকাট মেথডটো মই কি হয় মই কৰিছো এক মিনিট লিখিব নালাগে মই লিখিম নুমহাৰো মই লিখামে সো এটো মই মহাই দিছো দেই এই কোৱেশ্যনটো মহাই দিছো জাস্ট যেতিয়া এখন প্লেনত অৰিজিনৰ পৰা ড্ৰ কৰা এনেকে ড্ৰ কৰিলে পাৰপেন্ডিকুলাৰডালৰ এই ফুট অফ দা পাৰপেন্ডিকুলাৰডাল যদি খুদে পাৰপেন্ডিকুলাৰ ফুট অফ দা কোঅৰ্ডিনেট যদি খুদে ন তোমালোকে কি কৰিবা প্লেনখনৰ ইকুৱেশ্যন উইদাউট হেভিং ইট ডাউন নৰ্মেল ফৰ্মলৈ লৈ যাবা কি হলে নিবা এটো কাৰ ভ্যালু l এটো ডাইৰেকচন কোসাইন নহয় জানো ডাইৰেকচন কোসাইন ডাইৰেকচন ৰেশিও কোসাইন এটো l এটো m আৰু এটো n এটো কি পালা স্যার d হয় কনফার্ম পার্টিকুলার ডিসটেন্স হয় নরমাল ফর্মুলা নিয়া পিছতে পার্টিকুলার ডিসটেন্স পাই স্যার এটো d এটো l এটো m আৰু এটো n ফুট অফ দা পারপেন্ডিকুলার হৈছে ld md আৰু nd 1 মাৰ্কছৰ কোৱেশ্যন কিন্তু 4 মাৰ্কছৰ আহিলে এটো আনসাৰ লিখি থৈ নাহিবা কিন্তু তোমালোকে চেক কৰি থৈ আহিব পাৰা আনসাৰটো হয়নে নহয় সদায় হ'ব ld খালি প্লেনখনৰ ইকুৱেশ্যন কি হলে নিব লাগিব নৰ্মেল ফৰ্মুলা নিয়াৰ পিছত কা ভ্যালু পাবা l m আৰু n এটো কি পালা অলপ d সো l * d মই কইলো শুনা এই প্লেনখনৰ এটা ফুট অফ দা কোঅৰ্ডিনেট কিমান ওলাব কও ফুট অফ দা পাৰপেন্ডিকুলাৰ কোঅৰ্ডিনেটটো 6/29 সরি 12/29 মাল্টিপ্লাই হ'ব ন নেক্সট 18/29 24/29 কনফার্ম সিম্পলিফাই কৰিছো তোমালোকে হেকিটাই পাবা কাউন্ট কৰি থৈছে ld md আৰু nd 6 to the 12/29 3 6 the 18 root 29 হয় সো হেকিটা পাবা কিমান পাবা 12/29 18/29 and 24/29 তোমালোকে এটো সলভ কৰি কে ভ্যালু লিয়াবা কে ভ্যালু নিয়া বহাই চাবাচোন এক্স্যাক্টলি হেকিটা পাবা ঠিক আছে সো তোমালোকে চেক কৰি চাবা পাবা ঠিক আছে নাই ময়েল অফ দা ষ্টৰী বা গটে সামাৰিটো হৈছে প্লেনখনে কিছু নৰ্মেল ফৰ্মুলা নিবা অপিডাল থাকিব ডাইৰেকচন ৰেশিও কিটা প্ৰপৰ্শনেল বুলি কবা আহি যাব ওকে